মানে কথাটো হল কি আকৌ পেঘেনি আহিছ মা তই হলে আপত্তি নকৰবি বাবা মই তোৰ বিয়াখান পাতিম মোৰ বিয়া পাতিলে জানো তোৰ সুখ হ'ব কিয় নহব হবতো লক্ষী বৰি আনিম ঘৰ আৰু তোৰ যিমান সোনকালে পাৰি মই তোৰ বিয়াখান পাতিম চাকৰিটো জইন কৰিছোহে মাত্ৰ আৰু টকা পইচাৰো কথা আছে নহয় মা হেকলা তই চিন্তা কৰবা নালগে মোৰ হাতে খচে যিমান আছে সব খৰচ কৰিম লাগলে 2-4 হাজাৰ টকা ধাৰ কৰি লম আৰু হেৰি নহয় বাবা মই তোৰ কাৰণে আপি এটাও চাই থৈছো ক'ত বৰ লক্ষী আপি মই আমাৰ ৰিমাৰ কথা কৈছো কি কিয়া কিবা বয়া হ'ব ৰিমা কি তই এইখন ঘৰত বুৱাৰী কৰি আনিবি তোক মই যিমান মৰম কৰো তাইকো মই সিমানে মৰম কৰো বাবা সেই বুলিয়ে মই কি তাইক বিয়া কৰাই এইখন ঘৰলৈ আনিব লাগিব আৰে ষ্টেণ্ডাৰ্ড বুলিওতো কিবা এটা কথা আছে না শিক্ষা আছে না দীক্ষা আছে আৰু ফেলাৰ ছোৱালী এজনীক মই বিয়া কৰাম তই যে আজিকালি কি চিন্তা কৰি থাক নহয় মা তাই মোৰ সপোনৰ বহি আছিলে বাবা মই ছোৱালী এজনীক কথা দি থৈছো এইজনীয়ে তোৰ সপোনৰ বোৱাৰী হ'ব ভাবো কিবা হৈ কিবা কিনো কৰো হৰকান্ত আপি কিন্তু ঠকাব অচিন কাঠত থৰা লগালিবা আৰু হৈ কি তথাপি বিয়াখন পাতি দিম দে চলিৰ সুখে মোৰ সুখ সিওতো হৈ বিয়া কেতিয়া পাতিম বুলি ভাবিছে সোনকালে পাতি দিম দে তুমি কিন্তু সহায় কৰি দিবা লাগিব আৰু শুভ কামত মই দেৰি নকৰো ও ভাই কি সে ভাই ও ভাই কি সে কোন নাই বিয়েছি ভাল হব দে এটা কাম কৰ ভগৱানক সেৱা কৰিবি সব ভাল হৈ যাব প্ৰিয়া মোৰ আজি সপোন এটা বাস্তৱ হ'ল জানা প্ৰিয়া মই কিন্তু তোমাক বেয়া পাইছো কিয় গাঁৱৰ মাজত ইমান প্ৰকাণ্ড ঘৰটো কিয় বনালা সেইকাৰণে বেয়া পাইছা গোটেই জীৱন কি আমি গাঁৱত থাকিম নেকি মোৰ চাকৰি ইয়াতেই যেতিয়া হ'ল কি হ'ল শুনি আমাৰ গাখনিয়তি ঘনি ওচৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাম তল ভৰা শুনি আমাৰ ধাননি পথাৰ পিতাই আজি কামত যাব নালগে দে কিয়া? পানী ভৰা বিয়া বুলি মাজৰ বেৰখন খুলি থৈছা ইটা দে শুনি আমাৰ গাখনি আৰু শুনা ইটাৰো ইখান ঘৰৰ পৰা সিখান ঘৰক যাবাক গেলি ৰাস্তাটো নালগে কিয়া? নালগে ৰাস্তাটো মাৰি দিলি তাহুন বয়া নাপাব ভালে পাব বৰণ দাদা প্ৰফেচাৰ আৰু তুমি ঠেলা আনলা